হেল্ল' গাইছ, এইখনে হ'ল গুৱাহাটী চিৰিয়াখানা আৰু ভিডিঅ'টো চাই থাকক। আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিবিলাক জীৱনত দেখা নাই ওইবিলাক মই বস্তুবিলাক আপোনালোকক দেখুৱাম। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ ভিডিঅ'। আজি মানে মই ব্লগটো লৈ আহিছোঁ চিৰিয়াখানালৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবিলাক চাব পাৰিব, গেটৰ ওচৰতে আছে আৰু সাপ আছে। অজগৰ সাপ চাওক কিমান ডাঙৰ ডাঙৰ। আৰু চাব পাৰিব বাঘ আছে ইয়াত বহি মানে ইয়াত। আৰু এইটো কি বস্তু হয় মানে হৰিণৰ নিচিনাই দেখা পাইছোঁ। চাওক ভালুক এটা ভিতৰত সোমাই আছে আৰু এটা ইয়াত। আৰু চাওক এইবিলাক ঘৰত মানে নাই মানে আৰু নাই কি আৰু কেইটামানত আছে কেইটামানে নাই আৰু ক'ব গ'লে নাইয়ে। চাওক খালি জংঘল, গোটেইখন জংঘল। আৰু এইটোৰ ভিতৰত কিবা আছে নেকি দেখা চাইতো নাই বুলি, জংঘলৰ কাৰণে ভালদৰে দেখাই নাযায়। কোনে কোনে তাত আছে, একো নাই। পাছ পাখি বুলি কয় নেকি, চাওক পাছ পাখি। ইয়াত মানে বাঘ দেখাই আছে আৰু ইয়াত বাঘ নাই। ক'ত বাঘ? তাত এটা আছে। মানে ইমান জংঘল, চাফা হলে ভালদৰে দেখা পালো হয়। ইয়াত মানে ইমান জংঘল দেখাই নাপাওঁ আৰু কি ক'ম। ইয়াতে অকমান চেনা আছে, ৰখি লওঁ। পুৰা মানে 1 কিলোমিটাৰ বেছি মই আহিলো ইয়াত খোজকাঢ়ি কাঢ়ি। আৰু চাওক এইবিলাক কি মানে ফ্লাছটো বেছি মাৰি আছে, দেখাই নাযায় মানে কিবা এইবিলাক বস্তু মইতো নামেই নাজানো। আৰু এইবিলাকে আৰু এনে আৰু দেখাই নাযায় ইয়াত মানে কেমেৰা ধৰি আৰু ওপৰৰ পৰা ধৰি আছো। দেখা পাইছে ন নাপায়, কিবা খাব দিছে আৰু মানে ইয়াৰ পৰা ভালকৈ দেখা পাই আছো। হৰিণৰ পোৱালি হয় এইবিলাক। এইবিলাক কিবা কয়, এইবিলাক হৰিণ আছে, হৰিণৰ পোৱালি আছে চাওক মানে তাত। এইখনে হ'ল চিৰিয়াখানা। আৰু বগৰী গাছ এইখন, বগৰী গাছ। আৰু এনেকৈ খোজকাঢ়ি আছো মই অকলে অকলে, কিবা কিবি আৰু দেখা পাম। বেটাৰীটো ল হৈ আছে। এই হৰিণৰ পোৱালি চাওক, হৰিণ তাত আৰু তাত গেটৰ ওপৰত মানে বান্দৰ এটা। আৰু চাওক গণ্ডাৰ, বহুত ডাঙৰ গণ্ডাৰ। এইটো মই দেখাই নাই, আজিহে ইমান ডাঙৰ গণ্ডাৰখন দেখিলোঁ। ইয়াত আৰু হৰিণ গণ্ডাৰ চাওক কিমান হৰিণ। ঐ কি এইখন বস্তু কিমান ডাঙৰ। পাত খাই আছে। আৰু চাওক তাত শিয়াল শুই আছে। শিয়াল মানে বহুত কেইটা শিয়াল আছে ইয়াত। এইটো হ'ল শিয়ালৰ ঘৰ। মানে এইবিলাক বাঁহৰ গছবিলাক ভাল লাগে দেখি কিনে। গছবিলাক ধৰক ইমান ধুনীয়া লাগিছে, একে লিভেলৰ। আৰু চাওক এটা ময়ূৰৰ পোৱালি খোজকাঢ়ি আছে, কিমান ধুনীয়া লাগিছে। পোৱালি হয় আৰু এইখন ময়ূৰৰ পোৱালি হয়। চাওক আৰু দুটা টিয় ইয়াত বহি আছে। বাৰু ভাল লাগিছে, বহুত ভাল লাগিছে। মই ইমান কাষৰ পৰা আৰু আঙুলিটো ভিতৰত দিলে মানে কামত দিয়ে। চাওক আৰু কিবা কিবি বুট চুট দিয়ে আৰু এইবিলাকক, সেইকাৰণে ইয়াত বহি থাকে। আৰু কিবা বস্তু খাব দিলেহে খায় মানে। চাওক কিমান ধুনীয়া লাগিছে। ইমান কাষৰ পৰা মই দাৰিয়ালটো দেখিলো না, সেইটো বেলেগে হ'ল। মানে কেমেৰাত নাহে, মানে সৰু দাৰিয়াল আৰু দেখাই আছো। তলত যাব লাগিব নালাত। এইটো কি বস্তু হয় চাওক,
হাই হাই মানে ভয় খাই আছে ঐ একো নকৰবা বান্দত কিবা খাই আছে নেকি বুট খাই আছে চাওক কেনেকৈ বুট খাই আছে কেমেৰা এটা ল'ব লাগিব কেমেৰা বেয়া মোবাইলত বহুত ঠাইত মানে খোজকাঢ়িলো মই মানে খোজকাঢ়ি আছো আজি ক'ত আহিলো কচম এনেকুৱা ক'ত আহিলো মানে খোজকাঢ়ি আছো মানে ভৰি টৰি বিষাই আছে মানে মোৰ আহিব লাগিব টিকেট কাটিছো 40 টকা লৈছে টিকেট কি বস্তু আছে পাখি চাব যাব লাগিব চাওক না ইয়াত কিমান ধৰণৰ পাখি আৰু লাল নীল হলুদ কিমান ধুনীয়া ধুনীয়া পাখি দেখা পায় না নাপায় মই নাজানো চাওক কি দূৰেতো চাওক দূৰা না দূৰে কয় মোৰ ভাষাত দূৰা বুলি কয় আপোনাৰ ভাষাত কি বুলি কয় কমেণ্ট পাখি নহয় কিবা বস্তু কি কি বুলি কয় মই নাজানো নামটো পাহৰিলো মই আৰু দেখাই নাযায় অকণমান ডাঙৰ কি ফুটাখন হ'লে যাব বিচাৰো চাগে নাই ককচখন চাওক কিমান ডাঙৰ 1.5 কিলো মান আছে চাওক ককচটো কিমান ডাঙৰ কচম এনেকুৱা ককচ মই ডাঙৰ কেতিয়া দেখা নাই আজিয়ে ফাৰ্ষ্ট টাইম দেখিলো ইমান ডাঙৰ ককচ আৰু কিবা আছে নেকি ইয়াত কি বুলি বস্তু হয় এইটো ককচ বুলি এইটো ককচ হয় চাওক ককচ আৰু এই চাইডত কি আছে চৰাই জংলী চৰাই বুলি কয় আৰু কিবা আছে নেকি কি 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 এইবিলাক বস্তু হয় আপোনালোকে চাওকচোন কি এইটো দেখাই নাযায় ভালদৰে কেমেৰাত ক'ত দেখিব চৰাই বান্দৰ চাওক বান্দৰ ইয়াত যেনেকে দেখা পাইছো তাতে এনেকুৱা আছে আৰু ইয়াত মানে নতুনকৈ কামটো কৰি আছে মানে কিবা ডেভেলপ কৰিব সেইকাৰণে কামটো কৰি আছে চাওক কিমান কাম কৰি আছে আৰু নতুনকৈ মানে কিবা কৰিব আৰু মানে বেলেগ বেলেগ বস্তু লৈ আহিব চাওক কিমান ডাঙৰ মানে এইবিলাক কাম কৰি আছে দেখা পাই দেখি আছে এইবিলাক কাম কৰি আছে তিনটা তত কি কৰি আছে ঐ নাহনে মানে পুৰা ভৰি টৰি বিষাই আছে আমি বান্দৰৰ লগত লগ পালো ঐ বন্ধু হাই চাওক বান্দৰ কামৰাব আহিছিল কিবা এটা ঠাইত যাই বহিব লাগিব বহুত খোজ কাঢ়িলো ভৰি টৰি বিষাই আছে কষ্ট পুৰা কৰিলো লাইফত কষ্ট কৰিলে এইটো কৰি আছো ভৰি নচলা হৈ গৈছে মানে বেলেগৰ পৰা মানে এইবিলাক পাখি বা প্ৰাণী বস্তু যিবিলাক আছে মানে এইবিলাক মানে কি চিষ্টেম মানে ক'ৰ পৰা আনি মানে ইয়াত থুই দিয়ে সেইকাৰণে উৰি যাব নোৱাৰে সেইকাৰণে মানে থুই দিয়ে মানে ৰাখি দিয়ে ইয়াত বন্দী কৰি থুই দিয়ে চাওক আৰু এটা ময়ূৰ ইমান কাষৰ পৰা চাই আছো কি বেলেগে লাগি আছে দেখক ইমান কাষত মোৰ কাষতে আছে আৰু চাওক বাঘিনী মানে ঘূৰি ফিৰি আছে কেনেকৈ ঘূৰি ফিৰি আছে মানে ইয়াত দৌৰি আছে ইয়াৰ পৰা ইয়াত মানে আৰু এটা শুই আছে কেইটা 3-4টা মান আছে আৰু নাই কেইটামান আৰু চাওক অজগৰ সাপ বহুত ডাঙৰ অজগৰ সাপ আৰু মানে চাওক জিৰাফ তিনটা জিৰাফ আছে তাত তিনটা জিৰাফ চাওক কিমান ডাঙৰ ইয়াৰ পৰা আৰু ভিডিঅ'টো শেষ কৰি দিলো